ঈদৰ দিনাই আমছুৱে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো সংখ্যালঘু সমাজে এই ঈদৰ দিনাই কলা বেজ পৰিধান কৰি ঈদৰ নামাজ আদায় কৰে। নামাজৰ শেষত তেওঁলোকে শান্তি শৃংখলা অটুট ৰাখি মৌন প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে এইদৰে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে এইসকল লোকে। বিদেশী বিতাড়নৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক, সংখ্যালঘু সমাজৰ ওপৰত চলাই থকা অমানৱীয় অত্যাচাৰ বন্ধ কৰক, এনেধৰণৰ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা বাদুলিপৰা জামে মছজিদ ঈদগাহ ময়দানত। হয়, আজি ৭ জুন পবিত্ৰ ঈদুল আজহাৰ। গতিকে মই লখিমপুৰবাসীৰ লগতে সমগ্ৰ অসমবাসীকেই ঈদুল আজহাৰ শুভেচ্ছা জনাইছোঁ। আমাৰ আজি এই মৌন প্ৰতিবাদৰ উদ্দেশ্য এটাই যে বিগত দিনত যিমানসমূহ চৰকাৰ অসমত শাসন কৰিছে তাৰ লগতে বৰ্তমান যি শাসনাধিষ্ঠ চৰকাৰ বিজেপি চৰকাৰে আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু যিসকল লোক আছে সেই লোকসকলৰ কিছু মানুহক তেওঁলোকে টাৰ্গেট হিচাপে লৈ সেই মানুহবিলাকক বিদেশী সজাই তেওঁলোকক হাৰাশাস্তি কৰা আমাৰ পৰিলক্ষিত হৈছে। আজি কিছুমানে ক'ব বিচাৰে যে ধৰ্মীয় সংখ্যালঘু মানুহখিনি বা আমছু বিদেশী বিতাড়নৰ পক্ষত নাই। আমাৰ কথা স্পষ্ট, আমি আমছুৱে ইতিমধ্যে আমাৰ আমছুৰ মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই আমাৰ আমছুৰ স্থিতি স্পষ্ট কৰিছে যে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল বিদেশী অসমত বা ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে সেই বিদেশীসকল যিকোনো প্ৰকাৰে ভাৰতৰ পৰা বহিষ্কাৰ হ'বই লাগিব। গতিকে সেই ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট, কোনো বিদেশীয়েই ভাৰতত বসবাস কৰিব নোৱাৰিব। কিন্তু সমান্তৰালভাৱে দেখা যায় যে বিদেশী বিতাড়নৰ নামত কিছুমান স্বদেশী মানুহক ভাৰতীয় মানুহক হাৰাশাস্তি কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে বিগত কেইদিনমান আগত আপোনালোকে সকলো সংবাদ মাধ্যম বা আমাৰ নিউজত ওলাই আছিলে যে অসমৰ পৰা মানে শ মানুহ বিদেশী মানুহ তেওঁলোকে বাংলাদেশত মানে নিক্ষেপ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে যিসকল মানুহক ডি ভোটাৰৰ নামত বিদেশী সজাই বাংলাদেশত নি ন' মেন্স লেণ্ডত থৈ আহিছে সেইসকল ইতিমধ্যে ভাৰতীয় বুলি প্ৰমাণ হৈছে। গতিকে আমাৰ দাবী যে যদি ভাৰতীয় হিচাপে সেই মানুহসকল সন্মান পাব লাগিব বা বিদেশীৰ নামত ভাৰতীয়সকলক কোনো ধৰণৰ হাৰাশাস্তি আমি মানি নলওঁ। গতিকে আমি এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অসম চৰকাৰক যে এজন মানুহ তেওঁৰ ভাই ককাই তেওঁৰ বাপেক মাক তেওঁৰ বংশ পৰিয়ালৰ সকলো যদি ভাৰতীয় হয় সেই সকলো ভাৰতীয়ৰ মাজত সেই পৰিয়ালটোৰ মাজত এজন মানুহ কেনেকৈ মানে বিদেশী হ'ব পাৰে। গতিকে এটা বহুত ডাঙৰ প্ৰশ্ন। গতিকে আমি আমছুৱে এটা দাবী জনাইছোঁ যে দৰকাৰ হ'লে সেই মানুহজনৰ DNA টেষ্ট কৰাৰ ব্যৱস্থা কৰক। DNA টেষ্টৰ জৰিয়তে তেওঁক পৰীক্ষা কৰক, তাতো আমাৰ আপত্তি নাথাকিব। কিন্তু প্ৰকৃত ভাৰতীয়ক কোনো কাৰণতে হাৰাশাস্তি কৰা আমি মানি নলওঁ। গতিকে আজি কলা বেজ পৰিধান কৰি আমি প্লে কাৰ্ড প্ৰদৰ্শন কৰি মৌনতা অৱলম্বন কৰি শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত যদি প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যদি এনেধৰণৰ হাৰাশাস্তি কৰে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু সমগ্ৰ সংখ্যালঘু জনসাধাৰণক লৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।